চেলাইন ইমান ব্যৱহাৰ বেয়া বিহেভিয়াৰ বেয়া ইমান এনেকুৱা কাম নাই বকি ডক্টৰ কৈছে ব্লেকমেইল কৰি পঢ়ি আহিছে তো ঘুষ দি পেলাই তাৰ একো কাম নাই ইয়াৰ পৰা আজি আউট হ'ব লাগিব আজি প্ৰতি তিনিবাৰ মোক গালি পাৰিছে কৰিব লাগিব আপোনাক শান্তি কৰিছে ছাগলী ৰং ট্ৰিটমেণ্ট কৰি মাৰিছে ৰং ট্ৰিটমেণ্ট আপুনি মোক আনি কৰে দুৰ্ব্যৱহাৰ কৰে মানুহক অপমান কৰে মানুহক অপমান কৰি আজি প্ৰতি 3 দিন গালি পাৰিছে 10 দিন তেখেতে মোক গালি পাৰিছে তেওঁ মই আপোনাৰ ব্যৱস্থা কওকচোন তেওঁ মোক গালি পাৰে সদায় গালি পাৰি আছে মই কি কম এজন ভিএফে আপোনাৰ পিছফালে আছে তেওঁৱে কৰে কামখিনি মই প্ৰেছক্ৰিপচন লিখি দিম মিছা কথা চলিছে আপুনি মিছা কথা চলিছে আপুনি বহুত মানুহ কমপ্লেইন আছে আপুনি বহুতক অপমান কৰে মোৰ হাতত পৰাৰ পাছত মানুহ মাতি আনি দিব লাগে তাক অপমান কৰিছে মতা মানুহ বুলি বাচি আছে যাক অপমান কৰিছে মাইকী মানুহ হ'লে বাচিব নোৱাৰে বহুত কমপ্লেইন আছে বুজিছে গৰাকী হাস্পতালত আহিলে হেমাহি কৰে ভেটেনেৰী ডক্টৰ বুলিয়ে কৈছে তেওঁ হেমাহি কৰে বহুত আৰু আজিলৈকে 3বাৰ আনিলোঁ 3 দিন প্ৰথম মই ছাগলী এজনী আনিছিলোঁ আনোতে ছাগলীজনী আমিও দেখা নাছিলোঁ ছাগলীজনী বেকগ্ৰাউণ্ডত মানে অকণমান পোক হৈছিলে তেওঁ পিপিআৰ হৈছে বুলি কৈ ৰং ট্ৰিটমেণ্ট কৰি মোৰ ছাগলীজনীক তেওঁ 15,000 টকাৰ দামৰ ছাগলীজনী মাৰিলে তাৰপিছত এবাৰ আহিলোঁ গৰু বেজী দিব লাগিছিলে বুলি ক'লোঁ ভেটেনেৰীত বোলে গৰু বেজী ছাপ্লাই নাই মই ইতিমধ্যে গম পালোঁ যেন বেজীটো ছাপ্লাই আছে মই যেতিয়াই ধৰিলোঁ ধৰাৰ পিছত মোৰ ঘৰলৈ মানুহ পঠাই গৰুক গৈ পেলাই বেজী দি থৈ আহিছেগৈ আৰু তেওঁ গৈ পেলাই নিজে মানুহ পঠাই দিলে পিছত প্ৰথমতে মই আহোঁতে বেজীটো নাই বুলি ক'লে পিছত মানুহ পঠাই দি বেজী মাৰি থৈ আহিছে আজি আকৌ কুকুৰ পোৱালিটো আনিলোঁ চেলাইন বোলো বাইদেউ চেলাইনটো দিয়ক তেওঁ কৈছে যেন ইয়াত চেলাইন দিয়া মানুহ নাই হেৰি উৎপল ছাৰৰ তালৈ লৈ যাওক এনেকৈ কৈছে তেতিয়া মই সুধিছোঁ আপুনিতো এগৰাকী ডক্টৰ হয় আপুনি ডক্টৰ হৈ পেলাই আপুনিতো সকলো কামেই জানিব লাগে মই আকৌ নগাঁৱলৈ মই কেনেকৈ যাওঁ বাইদেউ বহুত কাম আছে মোৰ তেওঁ সকলো ক্ষেত্ৰতে মিছা কথা কয় আৰু ইমান চিঞৰি মানুহক অপমান কৰে এনেকুৱা এগৰাকী মানুহ আমাৰ ভেটেনেৰীৰ পৰা অতি সোনকালে বদলীকৰণ কৰিবলৈ আমি ৰাজি আছোঁ